হৰে কৃষ্ণ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোকটিৰ পৰা আজি আমি পঢ়িব লৈছো। যথাকাশস্থিতো নিত্যম বায়ুঃ সৰ্বত্ৰ গোমহান তথা সৰ্বাণি ভূতানি মৎস্থানিত্যুপধারয় यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमहान् तथा सर्वाणि भूतानि मत्स्थानित्युपधारय। अनुवादৰ तात्पर्य শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। এই শ্লোকটিত কোৱা হৈছে যে যিদৰে সৰ্বত্ৰ প্ৰবাহিত প্ৰবল বায়ু সদায় আকাশতে স্থিত থাকে, ঠিক তেনেদৰে সমস্ত উৎপন্ন প্ৰাণী ভগৱানতে স্থিত থাকে। অৰ্থাৎ আমি যে বায়ু দেখা পাওঁ, আকাশ মানে কি আচলতে? আকাশ মানে হৈছে স্পেচ, সেইটো হৈছে আকাশ। যেনেদৰে আমাৰ অগ্নি মানে জুই, আৰু পানী আমি জানোৱে পানী। পৃথিৱী মানে মাটি, পৃথিৱী জল অগ্নি বায়ু আকাশ। আৰু বায়ু আমি জানো সকলোৱে ফিল কৰোঁ যেতিয়া বতাহ বলে বা আমি ফেন চলাওঁ। তাৰোপৰি আমি উশাহ নিশাহ লৈ থাকোঁ, বায়ু আছে কাৰণে আমি উশাহ নিশাহ ল'ব পাৰোঁ। এনেকুৱা ঠাইত গুচি গ'লে য'ত বায়ু নাথাকে তেনেহ'লে উশাহ নিশাহ লোৱাত কষ্ট হয়, যেনেকৈ হিমালয়ৰ শিখৰত যদি কোনোবাই গুচি যায়। আৰু আকাশ মানে হৈছে স্পেচ। আমাৰ শৰীৰত এই পাঁচটা তত্ত্বৰে বহুত ডাঙৰ মহত্ব আছে। যেনেদৰে আকাশতেই বায়ু স্থিত থাকে, মানে সদায় বায়ু এই আকাশৰ ভিতৰতে থাকে, ঠিক তেনেদৰে সকলো প্ৰাণী ভগৱানতেই স্থিত থাকে। ভগৱানতকৈ বেলেগ হ'ব নোৱাৰে, কাৰণ আমি সকলো ভগৱানৰ অংশ। সেইকাৰণে ভগৱানে এইটো উদাহৰণ প্ৰস্তুত কৰিছে, কাৰণ আকাশখন আমি দেখা পাওঁ আৰু আকাশখন দেখি আমি গম পাওঁ যে বায়ু ইয়াৰ ভিতৰতেই আছে। ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণৰ ভিতৰতে সকলোবোৰ বস্তু আছে। ইয়াতে ভগৱানৰ বিৰাট অভিব্যক্তিৰ বিষয়ে কৈছে, অৰ্থাৎ ভগৱানৰ যিটো বিৰাট ৰূপ বুলি আমি গম পাওঁ, সেই বিৰাট ৰূপ এনেকুৱা নহয় যে বিৰাট ৰূপৰ কিবা এটা আমি কিজানি বেলেগ এখন হেৰিত যাব লাগিব, বেলেগ এখন জগতত যাব লাগিব। এই যে ভৌতিক সংসাৰ আছে, এই বিৰাট জগতখনেই বিৰাট ৰূপ হয় আচলতে। আমি ভগৱানতে আমি স্থিত হৈ আছোঁ যিকোনো প্ৰকাৰে। আৰু যেতিয়া সংহাৰ হয়, নষ্ট হৈ যায়, তেতিয়া গোটেই ব্ৰহ্মাণ্ডবোৰ যেতিয়া নাকেৰে ভগৱানৰ ভিতৰত আকৌ সোমাই যায়, তেতিয়াও আমি ভগৱান বিষ্ণুৰ পেটতেই থাকোঁ, মহাবিষ্ণুৰ। প্ৰভুপাদে ইয়াতে উপনিষদৰ পৰা উদ্ধৃত কৰিছে, তৈত্তিৰীয় উপনিষদৰ পৰা, যে ইমান যে প্ৰবল বায়ু, যে এনেকুৱা বায়ু যেতিয়া কেতিয়াবা ধুমুহা আহে মানুহৰ মৃত্যুও হ'ব পাৰে। বা পানী, এতিয়া আপোনালোকে শুনিছে নিশ্চয় ডুবাইত বহুত বেছি পানী হৈছে, বহুত মানুহ মৰিছেও কিছুমান। আৰু কাৰণ সাধাৰণতে মৰুভূমিত ইমান বতাহ বা বৰষুণ নহয় বিশেষকৈ। ধুমুহা আহিলেও বালিৰ ধুমুহা আহে, কিন্তু এতিয়া বহুত মানে বানপানী হৈছে, বা এনেকুৱা অসমত বানপানী হয়, কেৰেলা এইবিলাক ঠাইতো বানপানী হয়। বানপানী হ'লে মানুহে গম পায় যে কিমান পানীৰ প্ৰকোপ হয়। যদি বানপানী চিভিয়াৰ হয়, বহুত মানুহ মৰি যায়। চুনামি যেতিয়া আহিছিল তেতিয়া বহুত মানুহ মৰি গৈছে। সাগৰত যেতিয়া ধুমুহা আহিছিল, পানীয়ে বহুত মানুহৰ জীৱন কাঢ়ি লৈছিল। গতিকে ইমান মানে প্ৰবল শক্তিশালী হয়, সকলোবোৰ তত্ত্ববোৰ শক্তিশালী হয়। বা ভূমিকম্প আহিলে, যেতিয়া পৃথিৱী মানে ভূমিকম্প আহে পৃথিৱীত, তেতিয়া নেপালত কিমান মানুহ মৰি গৈছিল। বহুত শক্তিশালী হয় পৃথিৱী, জল অগ্নি বায়ু আকাশ, এইবিলাক বহুত শক্তিশালী হয়। কিন্তু সকলো বায়ুও ভগৱানৰ ভয়ত আচলতে প্ৰবাহিত হয়। যেনেদৰে আমাৰ যদি কোনোবা বছ থাকে, তেতিয়া সেই বছৰ ভয়ত আচলতে মানুহে কাম ভালদৰে কৰে, কাৰণ নহ'লে তেওঁ ছুপাৰভাইজ কৰিব আৰু হয়তো বেয়াকৈ ক'ব বা এনেকুৱা ধৰণৰ। ঠিক তেনেদৰে ভগৱান বছ হয়, আমি সকলোবোৰে ভগৱান বছ হয়। আৰু বায়ু হৈছে দেৱতা। আমি নিশ্চয় শুনিছোঁ যে বায়ু দেৱতাৰে পুত্ৰ হয় হনুমান আৰু ভীম। আৰু হনুমান আৰু ভীমৰ
কিমান শক্তি আমি হেয়াও শুনিছো মহাভাৰতৰ পৰা ভীমৰ বিষয়ে ৰামায়ণৰ পৰা হনুমানৰ বিষয়ে গতিকে সেই বায়ু ভগৱানৰ ভয়ত প্ৰবাহিত হয় সূৰ্য সময়ত যে ওলাই ভগৱানৰ ভয়ত চন্দ্ৰ ইমান যে ডিসিপ্লিন আছে আসলতে ভগৱানক ভয় কৰা মানে সমীহ কৰে আসলতে আৰু সমীহ কৰি পিনে এইবিলাক সৃষ্টি চলি আছে গতিকে ভগৱানৰ অধ্যক্ষতা বা ভগৱানৰ পৰম আদেশতে চন্দ্ৰ সূৰ্য আৰু যিমান ডাঙৰ ডাঙৰ লোক আছে ধ্ৰুৱতাৰাটো যে আমি দেখা পাওঁ ধ্ৰুৱলোক হয় আৰু ধ্ৰুৱলোকৰ গোটেই গ্ৰহবোৰে পৰিক্ৰমা কৰে সেই সকলোবোৰে আসলতে যদি নিজৰ যেটো মানে কক্ষ মানে নিজৰ গতি কক্ষ তাতে যদি ঘূৰি আছে ভগৱানৰ আদেশতে ঘূৰি আছে ব্ৰহ্ম সংহিতাৰ এটা শ্লোক প্ৰভুপাদে ইয়াতে উদ্ধৃত কৰিছে 5.52 यच्चक्षुरेश सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेष तेजः यस्याज्ञया भ्रमति संवृतकालचक्रो गोविन्दमादिपुरुषं तमहं भजामि ইয়াতে সূৰ্যৰ গতিৰ বিষয়ে এই শ্লোকটিত বৰ্ণনা কৰা আছে ব্ৰহ্ম সংহিতা আসলতে ব্ৰহ্মাই ভগৱানৰ স্তুতি কৰে সেই ব্ৰহ্ম সংহিতা বা ব্ৰহ্মা যি নিজে ভগৱানৰ নাভি কমলৰ পৰাই উৎপত্তি হৈছে আৰু ভগৱানক সাক্ষাৎ দেখাও পাইছে তপস্যা কৰি সেই ব্ৰহ্মাই এই ব্ৰহ্ম সংহিতা বৰ্ণন কৰিছে আৰু ইয়াতে এই শ্লোকটিত সূৰ্যৰ গতিৰ বিষয়ে কোৱা হৈছে যে সূৰ্য ভগৱানৰ যেতে বিৰাট ৰূপ সূৰ্য ভগৱানৰ নেত্ৰ হয় আৰু এই নেত্ৰ হেকাৰণে ভগৱানৰ নেত্ৰ হোৱা কাৰণে বা ভগৱানৰ চকু হোৱা কাৰণে ইয়াত বহুত তাপ আৰু বহুত জ্যোতি বা প্ৰকাশ মানে দিব পাৰে বা মানে হিচৰিত কৰিব পাৰে তাপবোৰ বা হেতু প্ৰকাশ মানে পোহৰটো গতিকে ভগৱানৰ আদেশতে আসলতে চন্দ্ৰ সূৰ্য নিজৰ কাম কাৰ্য কৰে সেই কাৰণে আমি বৈদিক সাহিত্যৰ প্ৰায় প্ৰমাণ পাওঁ যে সকলো দেৱী দেৱতাৰে আৰাধ্য কৃষ্ণই হয় আৰু যেতিয়া আমি কৃষ্ণৰ সেৱা কৰোঁ তেনেহলে সকলো দেৱী দেৱতা আমাৰ প্ৰতি অত্যন্ত প্ৰসন্ন হৈ যায় শ্লোক নম্বৰ 7 सर्वा भूतानि कौन्तेय प्रकृति यान्ति मामिकम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् 8 নম্বৰ শ্লোকটিত ভগৱানে 7 নম্বৰ শ্লোকটিত ভগৱানে কৈছে যে হে কুন্তি পুত্ৰ কল্পৰ অন্ত হলে কল্প প্ৰথমে আমি কল্প বুজি লব লাগিব এটা কল্প মানে হৈছে ব্ৰহ্মাৰ এটা দিন আৰু ব্ৰহ্মাৰ এটা দিন বহুত দীঘল হয় আমি যিমানেই ওপৰৰ গ্ৰহৰ ফালে যাম পৃথিৱীৰ পৰা সিমানেই সময়ৰ গতি এনেকুৱা হয় যে তেওঁলোকে বহুত বেছি আমাৰ তুলনাত বহুত বেছি হাজাৰ হাজাৰ বছৰ বাছি থাকে আৰু সকলোতকৈ ওপৰত হৈছে ব্ৰহ্মাৰ লোক গতিকে ব্ৰহ্মাৰ আয়ু সকলোতকৈ অধিক হয় আৰু গোটেই ব্ৰহ্মাণ্ডৰে ৰজাও হৈছে ব্ৰহ্মা আৰু আমাৰ যি পৰম্পৰা ইস্কনৰ যি পৰম্পৰা হে ব্ৰহ্মাৰ পৰাই আৰম্ভ হোৱা পৰম্পৰা যাৰ নাম হৈছে ব্ৰহ্মা মধ্ৱা গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায় ব্ৰহ্মাই আৰম্ভ কৰিছিল এয়া দেখি যে জীৱাত্মাৰ কেনেকৈ কল্যাণ হ'ব কেনেকৈ বৈকুণ্ঠত যাব সেই কাৰণে এই পৰম্পৰা আৰম্ভ কৰে পৰম্পৰা মানে সম্প্ৰদায় অৰ্থাৎ ব্ৰহ্মাই নিজে কানেৰে যে ভগৱানৰ পৰা শুনিছে ভাগৱতম ভাগৱত গীতাৰ জ্ঞান সেই জ্ঞান তেওঁৰ পুত্ৰক দিছে নাৰদ মুনিয়ে ব্যাসদেৱক দিছে ব্যাসদেৱে তেওঁৰ শিষ্যক দিছে এনেকে প্ৰভুপাদলৈকে সেই পৰম্পৰাৰ জ্ঞান এজ ইট ইজ গুৰুৰ পৰা শুনি আহিছে তাক সম্প্ৰদায় বুলি কয় গতিকে ইয়াতে এটা কল্প মানে ব্ৰহ্মাৰ একদিন আৰু ব্ৰহ্মাৰ একদিন কিমান দীঘল হয় আমি সাধাৰণ মস্তিষ্কৰে কল্পনা কৰা অসম্ভৱ হয় তথাপি আমাৰ কলিজ যুগৰ মানে যেটো কলিজ যুগ এটো কিমান দীঘল হ'ব এই কলিজ যুগটো 4,32,000 কলিজ যুগৰ ডাবল হয় দ্বাপৰ যুগ 8,66,000
3 গুণ হয় ত্ৰেতা যুগ আৰু 4 গুণ হয় সত্য যুগ আৰু এই চাৰিটা যুগ মিলি হল এটা যুগ চক্ৰ আৰু এনেকুৱা 1000 যুগ চক্ৰ যেতিয়া পাৰ হ'ব তেতিয়া ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা হ'ব অৰ্থাৎ দিন আৰু ব্ৰহ্মাৰ ৰাতিও 1000 চক্ৰৰ সমানেই দীঘল হয় ব্ৰহ্মাৰ যেতিয়া ৰাতি হয় ব্ৰহ্মা যেতিয়া বিশ্ৰাম লয় তেতিয়া জনলোকৰ পৰা যিবিলাক মানে জনলোক মহৰলোকটো থাকে কিন্তু তাৰে তলৰ লোক স্বৰ্গলোক নষ্ট হৈ যায় হেই হৈ যায় মানে তাতে প্ৰলয় হৈ যায় তাৰপিছত ব্ৰহ্মাই ৰাতিপুৱা উঠি আৰু সৃষ্টি কৰে তেনেকুৱা গতিকে ব্ৰহ্মাৰ আপুনি চাওক এদিন কিমান দীঘল হয় সেইকাৰণে কোৱা হৈছে যে কল্পৰ অন্ত হলে সকলো প্ৰাণী মোৰ প্ৰকৃতিত প্ৰৱেশ কৰে আৰু অন্য কল্পৰ আৰম্ভ হলে মই তেওঁ শক্তিৰে পুনৰ উৎপন্ন কৰোঁ গতিকে ইয়াতে ব্ৰহ্মাৰ যে এক দিন 430 কোটি বছৰ বুলি গণনা কৰা হৈছে আৰু ৰাতিও ইমানেই ডাঙৰ অৰ্থাৎ 860 কোটি মাত্ৰ এক দিন 24 ঘণ্টা ব্ৰহ্মাৰ কিমান ডাঙৰ হয় সেইকাৰণে কিছুমানে ভাবে যে ব্ৰহ্মা কিজানি অমৰ হয় যেনেকৈ হিৰণ্যকশিপুৱে ভাবিছিল কি ব্ৰহ্মাই মোক অমৰতাৰ বৰদান দিব পাৰিব কিন্তু ব্ৰহ্মাৰ যেতিয়া হিৰণ্যকশিপুৱে বহুত প্ৰবল তপস্যা কৰে তাৰ ভায়েকৰ লগত হিৰণ্যাক্ষৰ লগত তেতিয়া ব্ৰহ্মাই প্ৰথমে আহাই নাছিল পিছত আহিব লগা হ'ল কাৰণ যেতিয়া কোনো ভৌতিক কামনাৰে আমি তপস্যা কৰোঁ তেতিয়া অগ্নি উৎপন্ন হয় তেতিয়া ব্ৰহ্মা যেতিয়া আহে আহোতে তেওঁ খুজে হিৰণ্যকশিপুৱে কয় যে মই অমৰ হ'ব খুজো মোক অমৰতাৰ বৰদান দিয়ক ব্ৰহ্মাই কয় যে মই অমৰ নহয় মই কেনেকৈ অমৰতাৰ বৰদান দিম বেলেগ কিবা খোজা তেতিয়া টেকনিকেলি আৰু টেকনিক কৰি পিনে অলপমান কৌশল কৰি পিনে তেওঁ ভাবে যে মই এনেকৈ খোজো যাতে কোনেও মোক মাৰিব নোৱাৰে ব্ৰহ্মাই সৃষ্টি কৰা কোনো প্ৰাণীৰ দ্বাৰা যাতে মোৰ মৃত্যু নহয় যাতে দিনতো মৃত্যু নহয় ৰাতিও মৃত্যু নহয় আৰু ঘৰৰ ভিতৰতো মৃত্যু নহয় ঘৰৰ বাহিৰতো মৃত্যু নহয় এনেকৈ মানে ভাবিছে যে বহুত চালু হয় মই এনেকৈ বাচি যাম কিন্তু নৰসিংহ ভগৱান যেতিয়া আহি হিৰণ্যাক্ষক মাৰে দৰজাৰ মাজত লৈ মাৰে না ঘৰৰ বাহিৰত না ঘৰৰ ভিতৰত না দিনত না ৰাতি সন্ধ্যা কালত মাৰে আৰু তাৰ উপৰি কৈছে ন আকাশতো নমৰো যাতে মানে মাটিতো নমৰো কোলাত লৈ পিনে মাৰে অস্ত্ৰৰেও যাতে নমৰো শস্ত্ৰৰেও নমৰো নৰসিংহ ভগৱানৰ নখ ইমান ডাঙৰ ডাঙৰ নখেৰে একদম বুকু ফালি দিয়ে তেনেকৈ তাৰ মৃত্যু হয় গতিকে আমি ভগৱানক এতিয়াও ফাঁকি দিব নোৱাৰোঁ আমি যিমানেই ডাঙৰ তপস্যা কৰি যিমান যি প্ৰাপ্ত কৰিলেও সেইকাৰণে আমি শাস্ত্ৰমতে চলাৰ অভ্যাস কৰিব লাগে আৰু ছান্দোগ্য উপনিষদৰ পৰাও এটা শ্লোকৰ উদ্ধৰণ লৈছে শ্ৰীল প্ৰভুপাদে 7 নম্বৰ শ্লোকটিৰ ব্যাখ্যাত একোহম বহুশ্যাম ভগৱান অকলেই হয় কিন্তু ভগৱানে কৈছে যে মই বহুত হৈ যাম অৰ্থাৎ ভগৱানৰ আমি বিভিন্নাংশ হয় ভগৱানে যে ৰাধাৰাণীৰ নিজৰ পৰা ৰাধাৰাণীৰ বিস্তাৰ কৰিছে আনন্দ বৰ্ধনৰ কাৰণে বলৰামৰ বিস্তাৰ কৰিছে আনন্দ বৰ্ধনৰ কাৰণে আৰু আমাৰ বিস্তাৰ কৰিছে আনন্দ বৰ্ধনৰ কাৰণে সেইকাৰণে আমি যেতিয়া ভগৱানৰ ভক্তিত থাকোঁ তেতিয়া আমি আনন্দ লাভ কৰিব পাৰোঁ 8 নম্বৰ শ্লোক প্ৰকৃতিম স্বামৱষ্টভ্য বিসৃজামি পুনঃ পুনঃ ভূতগ্ৰামামিমং কৃৎস্নম অৱশম প্ৰকৃতিৰ বশাৎ সম্পূৰ্ণ বিৰাট জগত মোৰ অধীন হয় এই মোৰ ইচ্ছাৰ দ্বাৰা বাৰে বাৰে প্ৰকট হয় আৰু অপ্ৰকট হয় অৰ্থাৎ নষ্ট হৈ যায় গতিকে আমি এনেকৈ ভাবিব নালাগে যে বৈকুণ্ঠ ভগৱানৰ অধীনত হয় আৰু এই যে আমাৰ সংসাৰখন আমি দেখা পাইছোঁ এয়া কিজানি বেলেগৰ অধীনত হয় যদিও ভগৱানে ভাবিব পাৰে যে বেলেগৰ অধীনত হয় কিজানি কাৰণ মহামায়া মা দুৰ্গা ভগৱানে আচলতে বহিৰংগা শক্তি হয় আৰু তেওঁক এই ভৌতিক সংসাৰ চলায়
তথাপিও মেইন যেটো কন্ট্ৰোলাৰ হয় মেইন যেটো বস হয় কৃষ্ণই হয় কৃষ্ণৰ অধীনত মহামায়া দুৰ্গা দেৱীয়ে এই সংসাৰখন চলায় আৰু সেই অধীনতা ভাল লাগে কাৰণ তেওঁ ভক্ত হয় সেইকাৰণে তেওঁ ভাল লাগে যে ভগৱান শ্ৰীকৃষ্ণৰ আদেশত তেওঁ এইটো সেৱা পাইছে আৰু ভগৱান শিৱয়ো ভগৱান কৃষ্ণৰ পৰাই বিস্তাৰ হয় নে নহয় গতিকে সেইদৰে কৃষ্ণই যে ইয়াত কৈছে এইটো সম্পূৰ্ণ সত্য হয় যে সম্পূৰ্ণ বিৰাট জগত আসলতে ভগৱানৰ অধীন হয় ভগৱানে কৈছে যে এই ভৌতিক সংসাৰখনো মোৰেই অধীনত হয় আৰু সেই কাৰণে মোৰ ইচ্ছাৰ দ্বাৰাই বাৰে বাৰে প্ৰকটো হয় আৰু নষ্টও হয় অৰ্থাৎ আমি ভাবো যে ব্ৰহ্মাই সৃষ্টি কৰিছে আসলতে ব্ৰহ্মাই সৃষ্টি কৰাৰ আদেশ বা শক্তি কৃষ্ণৰ পৰাই পাইছে আমি যদি ভাবো ভগৱান শিৱই আসলতে নষ্ট কৰিছে সংহাৰ কৰিছে হেও ভগৱান কৃষ্ণৰে আদেশত হৈছে বা কৃষ্ণৰ ইচ্ছাতেই হৈছে এই ভৌতিক জগত ভগৱানৰ অপৰা শক্তিৰ অভিব্যক্তি হয় ভগৱানৰ অপৰা শক্তি কাক কয় পৰাশক্তি কাক কয় প্ৰথমতে আমি হেতু বুজি লওঁ পৰাশক্তি মানে আধ্যাত্মিক শক্তি অপৰা শক্তি মানে ভৌতিক শক্তি পৰাশক্তিত দুটা শক্তি আহে এটা হৈছে অন্তৰংগা শক্তি যেনেকৈ ৰাধাৰাণী হয় আহ্লাদিনী শক্তি এয়া পৰাশক্তি হয় আৰু আমি আত্মাবোৰ যে ততস্থা শক্তি হয় আমি ভগৱানৰ আমিও পৰাশক্তি হয় আত্মাও আধ্যাত্মিক হয় কিন্তু অপৰা শক্তি হৈছে ভৌতিক শক্তি আধ্যাত্মিকৰ উল্টা হৈছে ভৌতিক গতিকে এই ভৌতিক জগত ভৌতিক শক্তিৰ অভিব্যক্তি হয় আৰু সৃষ্টিৰ সময়ত এই শক্তি মহত্তত্বৰ ৰূপত প্ৰকট হয় মহত্তত্ব আসলে 24টা মহত্তত্ব আছে মহত্তত্ব মানে ভৌতিক সংসাৰখন বনাবৰ কাৰণে এক প্ৰকাৰ ইনগ্ৰেডিয়েন্ট হয় সেনেদৰে মহত্তত্বৰ 24টা মহত্তত্বৰ ভিতৰত প্ৰথমটো হৈছে যে আমাৰ যেটো কলুহিত চেতনা মানে সতগুণ তমগুণ ৰজগুণ অপ্ৰকট অৱস্থাত যেতিয়া থাকে এটা হৈ থাকে মানে প্ৰদূষিত চেতনা হেতু এটা হল আৰু হৈছে আমাৰ সূক্ষ্ম শৰীৰ মন বুদ্ধি অহংকাৰ এই তিনটা হল চাৰি হৈ গল তাৰ পিছত আমাৰ স্থূল শৰীৰ পৃথিৱী জল অগ্নি বায়ু আকাশ স্থূল শৰীৰ হল তাৰ পিছত আমাৰ স্থূল শৰীৰৰ জ্ঞানেন্দ্ৰিয় চকু নাক কাণ জিভা আৰু ছালডুখুৰ কৰ্মেন্দ্ৰিয় হাত ভৰি বচন মানে বাণী মলদ্বাৰ মূত্ৰদ্বাৰ আৰু পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ যেটো মানে বিষয় শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ শব্দ মানে কাণৰ ৰূপ মানে চকুৰ বিষয় হয় স্পৰ্শ স্কিনৰ গন্ধ নাকৰ আৰু সোৱাদ হৈছে ৰস মানে ৰস পালো এনেকুৱা সোৱাদটো হৈছে জিভাৰ গতিকে 24টা তত্ত্ব হয় মহত্তত্ত্ব আৰু ভগৱানে প্ৰৱেশ কৰাৰ কাৰণে মহাবিষ্ণুৰ পৰা অনন্ত ব্ৰহ্মাণ্ড সৃষ্টি হয় আৰু ব্ৰহ্মাণ্ডৰ পৰা তাৰ পিছত ব্ৰহ্মাৰ সৃষ্টি হয় গৰ্ভোদকহাই বিষ্ণুৰ পৰা প্ৰত্যেক ব্ৰহ্মাণ্ডতে গৰ্ভোদকহাই বিষ্ণু প্ৰৱেশ কৰে আৰু গৰ্ভোদকহাই বিষ্ণুৰ পৰা যেতিয়া ব্ৰহ্মাৰ সৃষ্টি হয় আৰু যেতিয়া অন্যান্য প্ৰাণীৰ সৃষ্টি হয় তেতিয়া প্ৰত্যেক প্ৰাণীৰ ভিতৰত পৰমাত্মা ৰূপে ক্ষীৰোদকহাই বিষ্ণু প্ৰৱেশ কৰে এই যে তিনিটা বিষ্ণু এই কোনো বেলেগ বেলেগ বিষ্ণু নহয় কৃষ্ণৰে বিস্তাৰ হয় গতিকে কৃষ্ণতকৈ অভিন্ন হয় মহাবিষ্ণু কাৰণাৰ্ণৱত শয়ন কৰে অৰ্থাৎ কাৰণ সাগৰত শয়ন কৰে গৰ্ভোদকহাই বিষ্ণু গৰ্ভোদক সাগৰত আৰু ক্ষীৰোদকহাই বিষ্ণু ক্ষীৰোদক সাগৰত শয়ন কৰে ভগৱানে শয়ন কৰি নিজৰ ইচ্ছাৰে সকলো সৃষ্টি কৰিব পাৰে গতিকে ইয়াতে আগে কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণ আসলে ভগৱান শ্ৰীকৃষ্ণতকৈ কোনো বিশাল হ'ব নোৱাৰে আৰু ভগৱান শ্ৰীকৃষ্ণতকৈ কোনো সৰুও হ'ব নোৱাৰে এটা এটা কণত বা এটা এটা পৰমাণুৰ ভিতৰতো ভগৱান বিৰাজমান হয় আছে আৰু এটা আমি কেনেকৈ বুজিব পাৰো এটা পৰমাত্মাই সকলোতে কেনেকৈ বিৰাজমান হৈ আছে যেনেদৰে সূৰ্য আপুনি যেতিয়া দুপৰীয়া সূৰ্যটো দেখা পায় আপুনি য'তে গ'লেও আপুনি দেখা পায় মূৰৰ ওপৰতে সূৰ্যটো আহিছে বা চন্দ্ৰটো আপুনি চাইছে ৰাতি খোজকাঢ়ি আছে চন্দ্ৰটো নাইকিয়াটো হৈ যোৱা নাই আপোনাৰ লগে লগে চলি আছে হয়নে নহয়
ঠিক তেনেদৰে পৰমাত্মাও আমাৰ তাত সদায় আমাৰ লগতে থাকে য'ত জীৱাত্মাৰ সম্বন্ধ ভৌতিক প্ৰকৃতিত ভগৱানেই জীৱাত্মাক গৰ্ভস্থ কৰে জীৱাত্মা ভগৱানৰ অংশ শৰীৰটো ভৌতিক শক্তিৰ দ্বাৰা সৃষ্টি হৈছে আৰু এইদৰে বিভিন্ন জনি মানে আত্মাৰটো এনেকুৱা কোনো বেলেগ বেলেগ জনি নাই জনি মানে বেলেগ বেলেগ মানে জন্ম নাই এনেকুৱা কিন্তু শৰীৰৰ আছে গতিকে বেলেগ বেলেগ শৰীৰ ধাৰণ কৰে কেতিয়াবা পোক পৰুৱা হয় কেতিয়াবা গছ-গছনি হয় কেতিয়াবা এনেকৈ হয় আৰু যিমান জনি আছে তাৰে ভিতৰত আচলতে আমি যদি বহুত ভাগ্যৱান হয় তেতিয়াহে মানুহৰ শৰীৰ পায় আৰু বেদান্ত সূত্ৰৰ প্ৰথম শ্লোকটিত কোৱা হৈছে অথাতো ব্ৰহ্ম জিজ্ঞাসা এতিয়া মানুহৰ শৰীৰ পাইছা এতিয়াতো ভগৱানৰ কাৰণে জিজ্ঞাসা কৰা এতিয়াতো ভগৱানৰ বিষয়ে শ্ৰৱণ কীৰ্তন কৰা এইদৰে আমাক স্পষ্ট সংকেত দিছে শাস্ত্ৰত আৰু এইদৰে বিভিন্ন জনিৰ পৰা যদি আমি মুক্ত হ'ব খোজো কাৰণ মানুহৰ শৰীৰ এইবাৰহে পাইছোঁ আহাবাৰ মানুহৰ শৰীৰ পাম নে নাই আমি নিজেও নাজানো হয়নে নহয় গতিকে আমি বিভিন্ন জনিৰ পৰা যদি মুক্ত হ'ব খোজো তেনেহ'লে আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ প্ৰতি বহুত গম্ভীৰ হোৱা উচিত আৰু হৰে কৃষ্ণ মহামন্ত্ৰৰ কমসে কম 16 মালা ডেইলি দৃঢ়তাপূৰ্বক কৰা উচিত ঠিক আছে আজি আমাৰ ক্লাছটো আজি আমি ইমানতে সামৰিলোঁ ভাগৱত গীতাৰ আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ